মোৰ ক'ব লগাখিনি অলৰেডি মিডিয়াত কৈছোৱে মোৰ ক'ব লগা সেইখিনিয়ে মোৰ বন্ধু প্ৰথম তাৰপিছত ৰাইজৰ হকে আমি এটা মাৰ্চ খুলিছিলোঁ ৰাইজৰ হকে আমি কাম কৰিম বুলি হয়তো ৰাজহুৱাভাৱে ৰুক্মিণী গাঁৱত কৰিছিলোঁ আমাৰ লুকাব লগা একো নাই সেইখিনিয়ে কথা আৰু এতিয়া এটাই বিচাৰোঁ জুবিনৰ ক্ষেত্ৰত যিখিনি অন্যায় হৈছে সেইটো ন্যায় হ'ব লাগে সেইটো আমাৰ সকলোৰে দাবী মোৰো দাবী আৰু আজি কি কাৰণে মাতিছে ডিটেইলছটো মোক কোৱা নাই তথাপিও মোৰ লগত থকা যিখিনি কাগজ পত্ৰ সেইখিনি মই লৈ আহিছোঁ নহয় মোৰ ব্যৱসায়ত যিখিনি তথ্য লেনদেন মই ইণ্টাৰনেলটো নাজানো বিভিন্ন ক্ষেত্ৰত শুনি আছিলোঁ শুনি থাকোঁতে জুবিনক ডিচেম্বৰ মাহৰ আগতে আমি কৈছিলোঁ কিছুমান কথা কৈছোঁ হ'ব এদিন বহি আমি হিচাপ নিকাচ কৰি ল'ম এইবিলাক কথা শুনিছিলোঁ সেইবিলাক আৰু জুবিনৰ টকা পইচাবিলাক ক'ত খৰচ কৰিছে কি কৰিছে হিচাপ নাছিল বিভিন্ন পক্ষৰ পৰা শুনিছিলোঁ বিভিন্ন মানুহে কয় আমাক কয় তোমালোকে ক'ব লাগে তোমালোকে লগত থকা অনবৰতে মই বোলে আমি জুবিনৰ লগত ইমান ইণ্টাৰনেল টকা পইচাৰ কথা নাপাতোঁ আমাৰ লগত যিখিনি আছে আমি সেইখিনি পাতোঁ তাৰপিছত জুবিনক কৈছিলোঁ আমি যে তুমি এইবিলাক ঠিক ঠাক কৰি লোৱা এই যেতিয়া কাহিলীপাৰাৰ সেই মাটি টুকুৰা কিনাৰ ক্ষেত্ৰত একো নহয় সাৰ বুলি মাটি কিনিব নোৱাৰিলে তেতিয়া এটা মানে কৈছিলোঁ যে তোমাৰতো পইচা থাকিব লাগিছিল এই মই চোৱাই নাই আৰু সেইবিলাক চাম আৰু পইচাৰ ক্ষেত্ৰত ইমান গুৰুত্ব দিয়া নাছিলে জুবিনে মই সিদ্ধাৰ্থৰ কথা অহা নাছিলে তেতিয়া যি পইচাৰ ক্ষেত্ৰত আহিছিলে চাব দিছিলোঁ মানে হিচাপটো নাই বুলি কোৱা নাই কৈছে হিচাপটো চাম বুলি কৈছিলে চাম বুলি কৈছিলে এতিয়া ইণ্টাৰনেলটো ইমানটো নাজানো অফিচ এই হ'ল আজি এবছৰো বেছি হৈ গ'ল আৰু এইটোতো বিজনেছ প্লেন মই অপেনভাৱে কৈছোঁৱে এইটো ৰাজহুৱা হিচাপে কৈছিলোঁ সেইটোৱে আছিলে আৰু আমি ৰাইজৰ হকে কাম কৰিম খেতি কৰিম বজাৰ বস্তু আনিম ৰাইজক দিম নিবনুৱা যুৱক যুৱতীক সংস্থাপন দিম এইটোৱে আছিলে আমাৰ মেইন উদ্দেশ্য আৰু এইটো আমি ৰাজহুৱাভাৱে প্ৰথম দিনাই কোৱা হৈছে এইটো আমাৰ আৰু বেলেগকৈ নিজাকৈ ক'ব লগা একো নাই আমি প্ৰথম আৰম্ভণি যেতিয়া কৈছিলোঁ আপোনালোকৰ মিডিয়াৰ মানুহ গৈছিলে ৰাজহুৱা হিচাপে ৰুক্মিণী গাঁৱত ঘোষণা কৰা হৈছিলে আৰু ইয়াত আমাৰ ইণ্টাৰনেলি যে কিবা থাকিব লগা আছে সেইদিনাই আমি গোটেইখিনি কথা কৈছোঁ হয় ধন্যবাদ